হেল্ল' এভৰিৱান, ৱেলকাম টু মাই ইউটিউব চেনেল। মই গেৰাণ্টি দি ক'ব পাৰোঁ মোৰ ভিডিঅ'ৰ পৰা গণিত আটাইতকৈ সহজভাৱে বুজি পাবা। কুৱেশ্যন নাম্বাৰ 14, এজ অফ ৰমেনছ ফাদাৰ ইজ 4 টাইমছ দ্য এজ অফ ৰমেন। ইয়াৰ অৰ্থ, ৰমেনৰ দেউতাকৰ বয়স ৰমেনৰ বয়সৰ 4 গুণ। আফটাৰ 5 years, দ্য এজ অফ ৰমেনছ ফাদাৰ উইল বি 3 টাইমছ দ্য এজ অফ ৰমেন। 5 বছৰ পিছত ৰমেনৰ দেউতাকৰ বয়স হ'ব ৰমেনৰ বয়সৰ 3 গুণ। হোৱাট আৰ দেয়াৰ প্ৰেজেন্ট এজেছ, সিহঁতৰ বৰ্তমান বয়স কিমান? অৰ্থাৎ এই প্ৰশ্নটো দিয়া আছে যে ৰমেনৰ দেউতাকৰ বয়স ৰমেনৰ বয়সৰ 4 গুণ। 5 বছৰ পিছত ৰমেনৰ দেউতাকৰ বয়স ৰমেনৰ বয়সৰ 3 গুণ হলে সিহঁতৰ বয়স কিমান হ'ব, বৰ্তমান বয়স কিমান? এতিয়া ইয়াৰ সমাধান আমি কিদৰে কৰিম? আমি ৰমেনৰ দেউতাকৰ বয়স আৰু ৰমেনৰ বয়স কাৰো বয়স নাজানো, সেইকাৰণে আমি যিকোনো এটা বয়স এক্স বুলি ধৰি ল'ম। কাৰ বয়স ধৰিম? যোনে সৰু। ইয়াতে ৰমেনৰ বয়স কম আছে, ৰমেনৰ বয়সটো আমি এক্স বুলি ধৰি ল'ম। সেইকাৰণে লিখিম লেট দা প্ৰেজেন্ট এজ অফ ৰমেন বি এক্স। ৰমেনৰ বৰ্তমান বয়স এক্স বুলি ধৰিলো। এজ অফ ৰমেনছ ফাদাৰ, প্ৰেজেন্ট এজ অফ ৰমেনছ ফাদাৰ, আমি ইয়াৰ পৰা ল'ম যে ৰমেনৰ ফাদাৰৰ বয়স কিমান? 4 টাইমছ দ্য এজ অফ ৰমেন। ৰমেনৰ বয়সৰ 4 গুণ। ৰমেনৰ বয়স যদি এক্স ধৰিছো, এক্সৰ 4 গুণ অৰ্থাৎ 4x হ'ব। তাৰপিছত আৰু এটা কাম কৰিম, আফটাৰ 5 years ৰমেনছ ফাদাৰ উইল বি 3 টাইমছ দ্য এজ অফ ৰমেন। 5 বছৰ পিছত ৰমেনৰ দেউতাকৰ বয়স ৰমেনৰ বয়সৰ 3 গুণ হ'ব। তো 5 বছৰ পিছত ৰমেনৰ বয়স কিমান হ'ব আৰু দেউতাকৰ বয়স কিমান হ'ব, আগতে সেই দুটা উলিয়াই লওঁ। আফটাৰ 5 years, the age of Roman. After 5 years, রমেনের বয়স কিমান হ'ব? রমেনের বর্তমান বয়স x, after 5 years আৰু 5 বাঢ়িব, অৰ্থাৎ x plus 5 ইয়াৰ। আৰু after 5 years, the age of Roman's father equal to রমেনৰ ফাদাৰৰ বয়স কিমান? বৰ্তমান বয়স হৈছে ৰমেনৰ ফাদাৰৰ 4x, তাৰ লগত 5 এড হ'ব। আচ্ছা, এতিয়া 5 প্লাস কে কৰিলো, তুমি নিজৰ বয়সৰ লগত তুলনা কৰা। এতিয়া বৰ্তমান তোমাৰ বয়স কিমান আৰু 5 বছৰ বয়স পিছত তোমাৰ বয়স কিমান হ'ব? বৰ্তমান বয়স যিমান 5 বছৰ পিছত আৰু 5 বাঢ়িব, অৰ্থাৎ 5 প্লাস কৰিব লাগিব। সেইকাৰণে ৰমেনৰ বৰ্তমান বয়সৰ লগত 5 যোগ কৰিলে ৰমেনৰ 5 বছৰ পিছত বয়স কিমান হ'ব গম পোৱা যাব, আৰু ৰমেনৰ দেউতাকৰ বয়সৰ লগত 5 যোগ কৰিলে 5 বছৰ পিছত ৰমেনৰ দেউতাকৰ বয়স কিমান সেইটোও গম পোৱা যাব। সেইকাৰণে 5 যোগ কৰা হৈছে। এতিয়া আমি ইকুৱেশ্যন তৈয়াৰ কৰিম। একৰ্ডিং টু কোৱেশ্চন আমাৰ ইকুৱেশ্যন তৈয়াৰ কৰিম এই সেন্টেন্সটোৰ পৰা। আফটাৰ 5 ইয়াৰ্স মানে 5 বছৰ পিছত ৰমেনৰ দেউতাকৰ বয়স, 5 বছৰ পিছত ৰমেনৰ দেউতাকৰ বয়স হৈছে 4x plus 5, 4x plus 5 will be মানে ইকুয়াল সাইন 3 টাইমস 3 গুণ, কার 3 গুণ? এজ অফ রমেন, রমেনের বয়স, রমেনের বয়স x plus 5, অর্থাৎ 5 বছর পিছত রমেনৰ দেউতাকৰ বয়স হল রমেনৰ বয়সৰ 3 গুণ। এইটো হৈছে ইকুৱেশ্যন। ইয়াৰ পৰা আমি এতিয়া সমাধান কৰিম। 4x plus 5, প্ৰথমে 3 দি দুয়োটাকে পূৰণ কৰোঁ। 3 into x 3x, 3 into 5 15। এতিয়া 3x টো ইফালে লৈ আহোঁ, 4x plus 5 ইফালে আহিলে minus 3x equal to 15। এই 5 টো সিটো সাইডত লৈ যাওঁ, 4x minus 3x 15 plus 5 রাইট সাইডত গ'লে হ'ব minus 5। 4x ৰ পৰা 3x minus কৰিলে হ'ব x equal to 15 minus 5 10। x equal to 10 পালো, তাৰমানে ৰমেনৰ বয়স হ'ল 10, তো ফাদাৰৰ বয়স কিমান? 4 টাইমস মানে 4 গুণ। তো নাও 4x equal to কি হ'ব? 4 into 10 equal to 40। তো আমি অ্যান্সার লিখি দিম এতিয়া। therefore রমেনৰ বয়স হ'ব, রমেনস এজ, রমেনৰ বয়স আমি x বুলি ধৰিছো, x ৰ মান পাইছো 10, অৰ্থাৎ রমেনৰ বয়স হৈছে 10 ইয়ার্স। আৰু ফাদার্স এজ, ফাদাৰৰ বয়স কিমান? 4x, অর্থাৎ 4 into 10 equal to 40 years। অর্থাৎ আমি দুয়োঘৰে বয়স পালে, রমেনৰ বয়স 10 years আৰু রমেনৰ দেউতাকৰ বয়স 40 years। কোশ্চেন নাম্বার 15,
total cost of 2 tables and 3 chairs is rupees 700. ইয়াৰ অৰ্থ দুটা টেবুল আৰু তিনিটা চেয়াৰৰ একেলগে দাম হৈছে 705 টকা. Cost price of a table is rupees 40 more than the cost price of a chair. ইয়াৰ অৰ্থ এটা টেবিলৰ দাম এটা চেয়াৰৰ দামতকৈ 40 টকা বেছি হলে what is the cost price of a table and a chair? তেতিয়াহলে এটা টেবিলৰ দাম কিমান আৰু এটা চেয়াৰৰ দাম কিমান? এই প্ৰশ্নটো যেহেতু দিয়া আছে যে দুটা টেবুল আৰু তিনিটা চেয়াৰ একেলগে দাম হৈছে 705 টকা আৰু এটা টেবুলৰ দাম এটা চেয়াৰৰ দামতকৈ 40 টকা বেছি হলে তেতিয়াহলে এটা টেবুলৰ দাম কিমান আৰু এটা চেয়াৰৰ দাম কিমান? তোমালোকে চোৱা আমি ইয়াতে যেহেতু সিহঁতৰ দাম নাজানো আমি উলিয়াব লাগিব আমি যিকোনো এটাৰ দাম ধৰি ল'ব লাগিব আমি ইয়াতে টেবিলৰ দাম ধৰিম নে চেয়াৰৰ দাম ধৰিম যেহেতু চেয়াৰৰ দামটো কম আমি এটা চেয়াৰৰ দাম ধৰিম তাৰপৰা এটা টেবিলৰ দাম আমি এই এক্সৰ লগত সম্পৰ্ক ৰাখি ওলাই যাব সেইকাৰণে লিখিম let the cost of a chair be rupees x এটা চেয়াৰৰ দাম আমি x বুলি ধৰিলো তেতিয়াহলে the cost of a table কিমান হ'ব এটা টেবুলৰ দাম হ'ব ইয়াতে লিখাই আছে নহয় cost price of a table is rupees 40 more than the cost price of a chair তাৰ মানে এটা টেবুলৰ দাম এটা চেয়াৰৰ দামতকৈ 40 টকা বেছি তেতিয়াহলে অৰ্থাৎ এটা চেয়াৰৰ দাম x তাতকৈ 40 টকা বেছি মানে 40 যোগ কৰিব লাগিব rupees x plus 40 এটা টেবুলৰ দাম চেয়াৰতকৈ 40 টকা বেছি এতিয়া আমি ইকুৱেশ্যন তৈয়াৰ কৰিম প্ৰথম সেন্টেন্সটোৰ পৰা ইয়াতে দি আছে দুটা টেবুলৰ দাম আৰু তিনিটা চেয়াৰৰ দাম তো এটা আমি আগতে উলিয়াই লওঁ কষ্ট অফ টু টেবলস কষ্ট অফ টু টেবলস কিমান হ'ব এটা টেবুলৰ দাম কিমান x plus 40 তে দুটা টেবুলৰ দাম তাৰ দুই গুণ হ'ব তাৰ মানে 2 into x plus 40 এইটো আমি পূৰণ কৰি থৈ দিব পাৰো 2 ৰ লগত x পূৰণ কৰিলে 2x 2 ৰ লগত 40 পূৰণ কৰিলে প্লাস 80 লগতে কৈছে 3 চেয়াৰৰ দাম আমি কষ্ট অফ 3 চেয়াৰ্স তিনিটা চেয়াৰৰ দাম কিমান আগতে উলাই ল'ব পাৰো এটা চেয়াৰৰ দাম যদি x হয় তো তিনিটা চেয়াৰৰ দাম 3 গুণ অৰ্থাৎ 3x তো এতিয়া আমি সমীকৰণ তৈয়াৰ কৰিম according to question ইয়াতে কৈছে cost of two tables দুটা টেবুলৰ দাম কিমান আমি উলিয়াই লৈছো ইয়াতে twice x plus 80 আৰু যোগ হ'ব তিনিটা চেয়াৰৰ দাম cost of three chairs তিনিটা চেয়াৰৰ দাম 3x এতিয়া এইটো হৈছে দুটা টেবুলৰ দাম এইটো হৈছে তিনিটা চেয়াৰৰ দাম আৰু দুটা একেলগে মিলি কিমান ইয়াতে দিয়া আছে 705 এতিয়া এইটো সমাধান কৰিলে x ৰ মান পাই যাম 2x আৰু 3x একেলগে ৰাখো 2x plus 3x আৰু এই 8 টো হেতু সাইডত লৈ যাও 705 রাইট সাইডত চেক কৰিলে এইটো প্লাস আছে মাইনাস 80 হৈ যাব তো মাইনাস এইটো প্লাস কৰিলে পাম 5x ইকুয়াল টু এইটো মাইনাস কৰিলে পাম 5 আৰু 70 পৰা 8 মানে 62 625 এতিয়া 5 হেতু সাইডত শিফট কৰিলে 5 মাল্টিপ্লাই হৈ যায় হেতু সাইডত গলে ডিভাইড হ'ব 625 divided by 5 x equal to 5 দিয়ে যদি আমি ডিভাইড কৰো আমি পাম 125 তো এটা টেবল x এর ভ্যালু পালো এতিয়া আমি লিখিম therefore the cost of a chair equal to rupees এটা চেয়াৰৰ দাম আমি কিমান ধৰিছিলো x আমি x এর মান কিমান পালো 125 অর্থাৎ এটা চেয়াৰৰ দাম হল 125 আৰু the cost of a table এটা টেবুলৰ দাম আমি কিমান বুলি ধৰিছিলো x plus 40 তো rupees x এর মান হৈছে 125 তাৰ লগত 40 যোগ হ'ব এটো যোগ কৰিলে পোৱা যাব rupees 165 অর্থাৎ এটা চেয়াৰৰ দাম হৈছে 125 আৰু এটা টেবুলৰ দাম হৈছে 165 Question number 16 difference of measures of two complementary angles is 12 degree what are the measures of two angles ইয়াতে দিয়া আছে দুটা কমপ্লিমেন্টারি অ্যাঙ্গেলসৰ পাৰ্থক্য হৈছে 12 ডিগ্ৰী আৰু তেতিয়া হলে সেই কমপ্লিমেন্টারি অ্যাঙ্গেলস দুটাৰ
যোগ কিমান এটা কমপ্লিমেন্টারি অ্যাঙ্গেলস বা পূরক কোণ প্রথমে আমি জানি লও কমপ্লিমেন্টারি অ্যাঙ্গেলস বা পূরক কোণ কি হয় মনত রাখিবা দুটা কোণৰ যোগফল যদি 90 ডিগ্ৰী হয় তেতিয়াহলে এটা কোণক আনটোৰ কমপ্লিমেন্টারি অ্যাঙ্গেলস বুলি কোৱা হয় বা পূৰক কোণ কোৱা হয় যেনে ধৰিলো এটা কোণ যদি 50 ডিগ্ৰী হয় আৰু এটা 40 ডিগ্ৰী হ'ব আৰু সেই দুটাৰ যোগফল 90 অৰ্থাৎ এইটো এটা আনটোৰ পূৰক কোণ আৰু ধৰি লোৱা যদি এটা কোণ 70 ডিগ্ৰী হয় আৰু এটা 20 ডিগ্ৰী হ'ব কাৰণ 70 আৰু 20 যোগ কৰিলে 90 ডিগ্ৰী হয় এইবিলাক হৈছে একোটা পূৰক কোণ বা কমপ্লিমেন্টারি অ্যাঙ্গেলস ইয়াতেও দিয়া আছে দুটা কমপ্লিমেন্টারি অ্যাঙ্গেলসৰ বিয়োগফল হৈছে 12 ডিগ্ৰী তাৰ মানে ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰিলে 12 ডিগ্ৰী পোৱা যাব তেতিয়াহলে সেই এই পূৰক কোণ বা কমপ্লিমেন্টারি অ্যাঙ্গেল দুটা কি হয় তো আমি যেহেতু না জানো আমি যে কোনো এটা অ্যাঙ্গেল ধৰি লম সেই কাৰণে লিখিম let the smaller angle be x আমি smaller angle টো x ধৰিছো তেতিয়াহলে the larger angle টো কি হ'ব যেহেতু কোৱা আছে যে দুটা কমপ্লিমেন্টারি অ্যাঙ্গেলসৰ ডিফারেন্স হৈছে 12 ডিগ্ৰী মানে ডাঙৰটো আৰু সৰুটোৰ মাজত 12 ডিগ্ৰী পাৰ্থক্য অৰ্থাৎ ডাঙৰটোতকৈ সৰুটো 12 ডিগ্ৰী কম বা সৰুটোতকৈ ডাঙৰটো 12 ডিগ্ৰী বেছি হ'ব আমি যেহেতু স্মলাৰ টু x লৈছো লাৰ্জাৰ টু অৰ্থাৎ ডাঙৰটো ইয়াতকৈ 12 বেছি হ'ব গতিকে x প্লাস 12 হ'ব according to question এতিয়া আমি অলপ আগতে গম পাইছো দুটা কমপ্লিমেন্টারি অ্যাঙ্গেলৰ যোগফল 90 ডিগ্ৰী হয় অৰ্থাৎ এই দুটা কমপ্লিমেন্টারি কোণ হয় আমি যদি ইহঁতক যোগ কৰো অৰ্থাৎ x plus 12 কৰো আমি 90 ডিগ্ৰী পাম যেহেতু এইটো আৰু এইটো কমপ্লিমেন্টারি অ্যাঙ্গেলস হয় ইহঁতৰ যোগফল 90 ডিগ্ৰী হ'বই লাগিব এতিয়া এইটো আমি সমাধান কৰিলে হ'ল x plus x হৈছে 2x plus 12 equal to 90 ডিগ্ৰী 12 টো আমি হেতু সাইডত শিফট কৰিম তো twice x equal to 90 minus 12 হ'ব কারণ plus 12 to minus 12 that twice x equal to 90 পৰা 12 minus কৰিলে হ'ব 78 ডিগ্ৰী এই তাৰ পিছত x equal to 2 ইফালে মাল্টিপ্লাই হৈছে হেতু সাইডত গলে ডিভাইড হ'ব 78 divided by 2 তো x equal to 78 2 দি ডিভাইড কৰিলে পাম 39 তো x এর ভ্যালু পালো 39 x পাওয়া মানে আমি স্মলার অ্যাঙ্গেলটো পাই গলো আর লার্জার অ্যাঙ্গেলটো হবে x plus 12 আমি নাও x plus 12 টু ফাইন্ড কৰিলো x plus 12 equal to 39 plus 12 equal to 51 আমি দুটাই পালো এটি অ্যানসার লিখি দিলে হল অ্যানসার তোমালোকে এনেকে লিখিব পাৰা therefore two complementary angles are 39 degree and 51 degree মই জাস্ট অ্যানসারটো লিখি দিম তো দুটা পূৰক কোণ বা কমপ্লিমেন্টারি অ্যাঙ্গেলস হল এটা হৈছে 39 ডিগ্ৰী আর ওটা হৈছে 51 ডিগ্ৰী ডিয়ার স্টুডেন্টস গণিত বৰ বুজি পাইছা নাই কমেন্ট কৰি জনাবা যদি ভিডিওটো ভাল লাগিছে লাইক কৰিবা চ্যানেলটো সাবস্ক্রাইব কৰিবা আৰু বন্ধু বান্ধৱীৰ লগত ভিডিওটো শেয়াৰ কৰিবা থ্যাংক ইউ